নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ। বাতিল হ'ব পাৰে নেকি আগতে অহা বহুতো বিজ্ঞাপন, এই সম্পৰ্কে আজি আমি ভিডিঅ'ত আলোচনা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম হৈছে শ্ৰী অংকুৰ এছ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মিল আছাম, য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ লগতে চাকৰি সম্পৰ্কীয় বিভিন্ন তথ্য পাতি আৰু প্ৰয়োজনীয় প্ৰশ্নকাকতসমূহ আলোচনা কৰা হয়। যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষৰ ন'টিফিকেশ্যনৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। লগতে যদি ভিডিঅ'টো চাই ভাল পায়, নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱী তথা সা সম্বন্ধীয় মানুহৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বাতিল হ'ব পাৰে নেকি আগতে অহা বিজ্ঞাপনবোৰ? এটা ডাঙৰ প্ৰশ্ন। আগতে আমি বিভিন্ন বিভাগৰ পদৰ বাবে ইলেকশ্যনৰ আগতে এপ্লাই কৰিছিলোঁ আৰু সেই এক্সামসমূহ এতিয়াও অনুষ্ঠিত হোৱা নাই। কিছু এক্সামত পৰীক্ষা পষ্টপন হৈ গৈছিল অধিসূচনা জাৰি হোৱাৰ পৰিপ্ৰেক্ষিতত। এতিয়া সেই পৰীক্ষাসমূহ বা সেই পদসমূহ কেঞ্চেল হৈ যাব পাৰে নি, বা সেই বিজ্ঞাপনসমূহ কেঞ্চেল হ'ব পাৰে নি, এই সম্পৰ্কে আজি ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকৰ মনতো নিশ্চয় প্ৰশ্নবোৰ আহি আছে, কিয়নো যিহেতু এতিয়া এটা এক্সাম হোৱাৰ কথা ওলাইছে, মানে সকলো ডিপাৰ্টমেণ্টৰ কাৰণে এটা এক্সাম। সেই পৰিপ্ৰেক্ষিতত আগতে অহা বিজ্ঞাপনবোৰ বাতিল হ'ব নেকি, বা যিহেতু এটা কথা কোৱা হৈছে যে বৰ্তমান অদৰকাৰী থকা পষ্টসমূহ কেঞ্চেল কৰা হ'ব আৰু প্ৰতিটো ডিপাৰ্টমেণ্টলৈ এখন চিঠি পঠোৱা হৈছে যে তেওঁলোকৰ তাত কিমান পষ্ট খালী আছে আৰু কিমান পষ্টৰ বৰ্তমান প্ৰয়োজন তেওঁলোকক, তাৰ হিচাপ বিচাৰিও এখন প্ৰতিটো ডিপাৰ্টমেণ্টলৈ এখন চিঠি পঠোৱা হৈছে। চ' তাৰ পৰিপ্ৰেক্ষিতত এতিয়া আগতে অহা যিবোৰ ডিপাৰ্টমেণ্টৰ পষ্ট আহিছিল বা যিবোৰ ডিপাৰ্টমেণ্টে নিজৰ ভেকেঞ্চিসমূহ মুকলি কৰি দিছিল, যিবোৰ ভেকেণ্ট পষ্ট আছে সকলো ভেকেণ্ট পষ্টৰ পদৰ কাৰণে তেওঁলোকে মুকলি কৰি দিছিল, বিভিন্ন পদ 200, 250, 3000লৈকে। সেই পদসমূহৰ বিজ্ঞাপন কেঞ্চেল হ'ব পাৰে নেকি, এই সম্পৰ্কে আমি ডিছকাছ কৰিম, বা ইয়াৰ পষ্টসমূহ কমি যাব পাৰে নেকি, এই সম্পৰ্কে আজি ভিডিঅ'ত আলোচনা কৰিম। এটা ডাঙৰ প্ৰশ্ন সঁচাকৈ, কিয়নো যিহেতু এতিয়া বৰ্তমান বিত্তমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা উল্লেখ কৰিছে যে যি অদৰকাৰী পষ্ট আছে সেই অদৰকাৰী পষ্টসমূহক কিদৰে মিলাব পৰা যায়, বা অদৰকাৰী পষ্টসমূহ ইতিমধ্যে কৰি থকা কিছুমান পষ্টো আছে যিবোৰ অদৰকাৰী, অৰ্থাৎ য'ত মানুহৰ ইমান প্ৰয়োজন নাই, এটা বেলেগ জেগালৈ ট্ৰেন্সফাৰ কৰি নিয়া হ'ব, লগতে যিসমূহ অদৰকাৰী পষ্ট, সেই অদৰকাৰী পষ্টসমূহ বৰ্তমান নাইকিয়া কৰি যিসমূহ পষ্ট দৰকাৰ সেইসমূহ পদৰ কাৰণেহে বৰ্তমান সময়ত নিযুক্তি দিয়া হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়ানী ইতিমধ্যে উল্লেখ কৰিছে। কাৰণ এখন ভাল গভৰ্ণমেণ্ট চলিবৰ কাৰণে যিসমূহ পষ্টৰ দৰকাৰ, এটা ডিপাৰ্টমেণ্ট কি পদৰ অবিহনে এখন ভাল গভৰ্ণমেণ্ট চলিব নোৱাৰে, সেই ভাল গভৰ্ণমেণ্ট এখন চলিবৰ কাৰণে যিখিনি পদৰ প্ৰয়োজন হ'ব সেই পদসমূহৰ বৰ্তমান সময়ত নিযুক্তি হ'ব। যি 1 লাখ নিযুক্তি প্ৰক্ৰিয়া লোৱা হৈছে অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা 2022 চনৰ মাৰ্চলৈকে, সেই প্ৰথম পৰ্যায়ত 1 লাখ চাকৰিত সেইসমূহ চাকৰিয়ে নিযুক্তি প্ৰদান কৰা হ'ব, যিসমূহ নিযুক্তিৰ জৰিয়তে এখন ভাল চৰকাৰ চলিব পাৰে। প্ৰতিটো ডিপাৰ্টমেণ্টৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়াসমূহ আহিব। কিন্তু তাতো এটা কথা হ'ল যে আগতে যিসমূহ পষ্ট ওলাইছিল তাত পষ্টৰ সংখ্যা যথেষ্ট বেছি আছিল। আমি দেখা পাইছিলোঁ PNRD ডিপাৰ্টমেণ্টত হওক, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত হওক, বা কিছু ডিপাৰ্টমেণ্টৰ আছিল, সেই ডিপাৰ্টমেণ্টত পদৰ সংখ্যা যথেষ্ট বেছি আছিল। তাত পদৰ সংখ্যাৰ ইনক্ৰিজো হ'ব পাৰে, ডিক্ৰিজো হ'ব পাৰে। এতিয়া প্ৰথম কথা হৈছে যে ইনক্ৰিজ হোৱাৰ কোনবিলাকত সৃষ্টি হ'ব পাৰে বেছিকৈ পদ। এতিয়ালৈকে আমি এডুকেশ্যন ডিপাৰ্টমেণ্টত অকল শিক্ষক বিভাগৰ বা যিসমূহ টেট পাছ কৰিছে সেইসমূহ কেণ্ডিডেটৰে দেখা পাইছিলোঁ। এতিয়া নন টিচিং ষ্টাফৰ কাৰণেও বৰ্তমান পদ ওলাব, যিখিনি ইতিমধ্যে কাৰো ওলাই থকা নাই। অকল গ্ৰেড 4ৰ চাগে ইতিমধ্যে এডভাৰটাইজমেণ্ট ওলাইছিল 2020 চনতে। তাৰ বাহিৰে সেইখিনি পৰীক্ষা পতা হোৱা নাই। সেইখিনি পৰীক্ষাৰ লগতে আৰু নতুন পষ্ট ওলাব, যিসমূহ সহায়ক বা যিসমূহ অফিচাৰ ৰেংকৰ কিছু পদ খালী হৈ আছে, যিবোৰ অবিহনে শিক্ষা বিভাগবিলাক চলাত অসুবিধা হৈ পৰিছে, তাৰ পদ কিছুমান খালী হ'ব আপোনাৰ টিচাৰৰ উপৰিও। আৰু বিভিন্ন ধৰণৰ স্কুল যিহেতু নতুনকৈ সৃষ্টি হ'বলৈ গৈ আছে, তাত টেট পাছ কৰি থোৱা কেণ্ডিডেটসমূহে সুবিধা লাভ কৰিব। লগতে অসম আৰক্ষীত বৃহৎ পৰিমাণে নিযুক্তি লাভ কৰিব। অসম আৰক্ষীৰ ইতিমধ্যে প্ৰায় 14,000 পষ্টৰ কাৰণে AB, UB কনিষ্টবলকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ পষ্টৰ কাৰণে এতিয়াও সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। SI নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও বহুত পদ বাকী। সকলো নিযুক্তি প্ৰক্ৰিয়া অতি সোনকালে সমাপন হ'ব। সেয়েহে অসম আৰক্ষীৰ যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে নিশ্চিন্ত থাকক, তেওঁলোকৰ পদসমূহৰ আৰু মুকলি হ'ব পাৰে। লগতে হেল্থ ডিপাৰ্টমেণ্টৰ পষ্ট এতিয়ালৈকে আৰু বহু পদ আহিব, যিসমূহ পদ এতিয়ালৈকে আপোনালোকে এপ্লাই কৰি ৰাখিছে। সেই এপ্লাই কৰা পদসমূহৰ নিশ্চয় পৰীক্ষা অনুষ্ঠিত হ'ব অতি সোনকালে। লগতে আৰু তাৰ লগত পদ মুকলি হ'ব আৰু একেলগে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব, যিহেতু কোৱা হৈছে 1 এক্সাম ফৰ অল ডিপাৰ্টমেণ্ট। চ' সেই তেনেকুৱা ধৰণৰ হ'ব। যিসমূহ গ্ৰেড 4 আছে, গ্ৰেড 4ৰ কাৰণে একেলগে এক্সামসমূহ অনুষ্ঠিত হ'ব। লগতে আপোনালোকৰ কিছু পদ
ISL গ্ৰেড 4 হওক বা কিছু পদৰ সেই গ্ৰেড 4 পদ নহ'লেও সেই অফিচটো চলাব পৰা যায় নেকি তাৰ পৰিপ্ৰেক্ষিতত কিছু গ্ৰেড 4 পদৰ বৰ্তমান বিজ্ঞাপন বাতিল হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আমি অপেক্ষা কৰিব লাগিব যেতিয়ালৈকে সম্পূৰ্ণ যি এডভাৰটাইজমেণ্ট প্ৰকাশ নাপায় নতুন ডিপাৰ্টমেণ্টসমূহৰ যি কিমান ডিপাৰ্টমেণ্টত কিমান পষ্ট মুকলি হয় সেই তাৰ ওপৰত ভিত্তি কৰিব লাগিব কিয়নো এতিয়া বৰ্তমান সেই বিজ্ঞাপনটো প্ৰকাশ নাপায় আমি যিটো বিজ্ঞাপনৰ কথা উল্লেখ কৰিছোঁ বৰ্তমান সময়ত যিটো যদি ওৱান এক্সাম ফৰ অল ডিপাৰ্টমেণ্ট পাতেও তথাপিও বৰ্তমান সেই ডিটেইলছটো মুকলি কৰি নিদিয়ে যে টোটেল 1 লাখ ক'ত পদ মুকলি হ'ব বৰ্তমান সময়ত কেৱল এটা পৰ্টেল মুকলি কৰি দিব যিটো পৰ্টেলৰ হয় আমি এপ্লাই কৰিব পাৰিম যিটো কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন হ'ব বা কমন এণ্ট্ৰেন্স হ'ব কমন এণ্ট্ৰেন্সৰ কাৰণে জাষ্ট আমি এপ্লাই কৰিব পাৰিম আৰু এণ্ট্ৰেন্সত বহিব পাৰিম আৰু এণ্ট্ৰেন্সত পাছ কৰা কেণ্ডিডেটসমূহে পিছৰ পৰ্যায়ত যেতিয়া নিযুক্তিৰ কাৰণে পুনৰ আবেদন বিচৰা হ'ব সেই আবেদনৰ কাৰণে এপ্লাই কৰিব পৰা যাব এতিয়া এটা কথা স্পষ্ট এতিয়াও নহয় যে আগতে এপ্লাই কৰা এডভাৰটাইজমেণ্টসমূহৰ আকৌ আপোনালোকে পুনৰ এপ্লাই কৰিব লাগিব নেকি সেই সম্পৰ্কে এতিয়াও আমি অনিশ্চিত আছোঁ কিয়নো যদি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পদসমূহৰ পৰীক্ষা একেলগে পতা হয় বা PNRDৰ লগত একেলগে পতা হয় ধৰি লওক আপুনি PNRDত এপ্লাই কৰি ৰাখিছিলে এগ্ৰিকালচাৰটো এপ্লাই কৰা নাছিল তেতিয়াহ'লে আপুনি পুনৰ এগ্ৰিকালচাৰত এপ্লাই কৰিব পাব এনেকুৱা কিছু এতিয়াও দুমোজা আছে যিসমূহ দুমোজা যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব তেতিয়া আমি সঠিকভাৱে গম পাম এতিয়া কেৱল আমাৰ এটাই কথা আমি ক'ব পাৰোঁ যে কিছু এডভাৰটাইজমেণ্ট আমি কেঞ্চেল হ'ব বুলি ক'ব পাৰোঁ যিসমূহ অদৰকাৰী পদ এই বুলি কৈছোঁ কাৰণ এটা ডিপাৰ্টমেণ্টত ভেকেণ্ট হোৱা পদৰ বিনিময়ত সেই পষ্টসমূহ সেই সময়ত মুকলি হৈছিল কিন্তু এতিয়া এখন গুড গভৰ্ণমেণ্ট চলাবৰ কাৰণে সেই পদসমূহৰ আৰু ইমান পদৰ দৰকাৰ নহ'ব পাৰে ধৰি লওক 200টা পদৰ কাৰণে মুকলি হৈছিল এতিয়া ধৰি লওক 100টা পদ হ'লেও গভৰ্ণমেণ্টখন চলিব বা বিভাগটো চলিব বা বেলেগ ডিপাৰ্টমেণ্টৰ বা বেলেগ জেগাৰ পৰা ধৰি লওক ব্যক্তিক ট্ৰেন্সফাৰ কৰাই আনি সেই অফিচটোত ফিল আপ কৰিব পৰা যাব তেনেকৈ কিছু ব্যৱস্থা মাধ্যমৰ কৰাৰ পৰিপ্ৰেক্ষিততো ধৰি লওক ক'ত 2জন 4th গ্ৰেড মানুহ আছে তাত 1জন 4th গ্ৰেড হ'লেও হৈ যায় চ' 1জন 4th গ্ৰেড বেলেগ এটা অফিচলৈ ট্ৰেন্সফাৰ কৰি নিয়াৰ ব্যৱস্থা কৰা হ'ব সেই পৰিপ্ৰেক্ষিতত কিছু পদ আগতে যিসমূহ পদ মুকলি আছিল যিমান পদ মুকলি আছিল সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো কেঞ্চেল নহয় যিমান পদ মুকলি তাৰ পৰিমাণ নিশ্চয় কমিব কিছু ডিপাৰ্টমেণ্টত আৰু কিছু ডিপাৰ্টমেণ্টত বাঢ়িব অৰ্থাৎ 3টা ডিপাৰ্টমেণ্টত বাঢ়িব মেডিকেল ডিপাৰ্টমেণ্ট মেডিকেল ডিপাৰ্টমেণ্ট বা হেল্থ ডিপাৰ্টমেণ্ট এণ্ড এডুকেশ্যন ডিপাৰ্টমেণ্ট লগতে যি অসম পুলিচৰ সামৰিক সেৱাৰ ব্যৱস্থা আছে তাত পদসমূহ যথেষ্ট পৰিমাণে বাঢ়িব চ' তাত আমি সেই হেতুকে আপোনালোকে প্ৰায় 60 বা 70,000 ভেকেঞ্চি তাত আহিব বাকী 30,000 ভেকেঞ্চি বাকী পষ্টসমূহত আহিব ইতিমধ্যে অসম পুলিচৰ 14-15,000 ভেকেঞ্চি ইতিমধ্যে আউট হৈ আছিল তাৰ লগত আৰু পদ মিক্স হ'ব চ' প্ৰায় 10টা কামাণ্ডো বাহিনী অসমত গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই 10টা কামাণ্ডো বাহিনীৰ কাৰণে আৰু পদ মুকলি হ'ব সেই পৰিপ্ৰেক্ষিতত প্ৰায় 30,000 ভেকেঞ্চি আমি ধৰিব পাৰোঁ যে সামৰিক সেৱাত আহিব লগতে টিচাৰ আৰু নন টিচিং ষ্টাফৰ ক্ষেত্ৰতো ভেকেঞ্চি থাকিব সেইদৰে মিলাই প্ৰায় 70,000 পৰা 80,000 ভেকেঞ্চি এই 3টা ডিপাৰ্টমেণ্টতে ফিল আপ কৰা হ'ব বাকী 20,000 পষ্টে বাকী ডিপাৰ্টমেণ্টসমূহত ফিল আপ কৰা হ'ব যিসমূহ ডিপাৰ্টমেণ্টত দৰকাৰ হয় যি অনুসৰি দৰকাৰ হয় সেই হিচাপত ফিল আপ কৰা হ'ব সেই হেতুকে আপোনালোকে পৰীক্ষা বাতিল হ'ব বুলি নক'ব কাৰণ কমন এণ্ট্ৰেন্স এক্সাম হ'ব বুলি পঢ়া শুনা কৰক যাতে যিকোনো বিভাগৰ পৰীক্ষা হ'লেও আপোনালোকে এটা কমন এণ্ট্ৰেন্স যদি পঢ়িবলগীয়া হয় আপোনালোকে সেই বিভাগৰ পৰীক্ষাত পাছ কৰিলে পিছত আপুনি এপ্লাই কৰিব পাৰিব বা সেই যিসমূহ ভেকেণ্ট পষ্ট ওলাব সেই সময়ত বা যিখন এডভাৰটাইজমেণ্ট প্ৰকাশ পাব সেই তাৰ কাৰণে আপুনি এলিজিবল হ'ব সেই হেতুকে আপুনি বেলেগ বা এডভাৰটাইজমেণ্ট কেঞ্চেল হ'ব হৈ গ'ল কি হ'ব সেই বুলি নকওঁ যাতে আগন্তুক দিনত যিসমূহ পষ্ট মুকলি হ'ব সেইসমূহ পদৰ বাবে আমি নিজকে উপযোগী কৰি তুলিবৰ কাৰণে আগন্তুক যি এণ্ট্ৰেন্স এক্সামিনেশ্যন অনুষ্ঠিত হ'ব এণ্ট্ৰেন্সৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিব লাগে চ' ইয়াকে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আগন্তুক দিনত আমি আপোনালোকক এণ্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপেয়াৰেশ্যন চলাওঁ আমাৰ ভগ্নী চেনেল জব এক্সাম ক্ৰেক নামৰ চেনেলটোত ইতিমধ্যে ইয়াৰ চিৰিজটো মুকলি হৈছে তাৰ যদি ভিডিঅ'সমূহ চোৱা নাই অনুগ্ৰহ কৰি ভিডিঅ'সমূহ চাওক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো আমি প্ৰভাইড কৰিছোঁ তো এটা ভিডিঅ'ৰ লিংক প্ৰভাইড কৰিছোঁ যদি তাৰ পৰা আপোনালোকে চাব বিচাৰে কুৱেশ্যন পেপাৰসমূহ চাব পাৰিব আগন্তুক দিনৰ এক্সামসমূহৰ কাৰণে এখন কমন চিৰিজ তেওঁলোকে ষ্টাৰ্ট কৰিছে চ' আপোনালোকে চাব পাৰে ধন্যবাদ জয় অসম